সমিতি জিন্দাবাদ 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 জয় এখন জয় এখন জয় এখন জয় এখন জয় এখন জয় এখন আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব জিন্দাবাদ জিন্দাবাদ বিরাসিনা অসম জিন্দাবাদ 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 বিরাসিনা অসম জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম জয় অসম যদি যাব লাগে শৰাই ঘাটলৈ লুইৰ পাৰৰ দেখা বন্ধু ধৰ্মঘটত বহিছোঁ। আমি ইয়াৰ পৰাই চৰকাৰঘৰ ৰজাঘৰলৈ আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে লখিমপুৰত 5খনকৈ বনাঞ্চল আছিল, যি 5খন বনাঞ্চল এতিয়া ধ্বংসপ্ৰাপ্ত হৈছেগৈ। ইতিমধ্যে 2খন বনাঞ্চলটো একেবাৰে নিশেষ হৈছে। আমি ইয়াৰ পৰাই আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা আহ্বান জনাওঁ যে সেই বনাঞ্চলকেইখন যাতে পুনৰ জীৱিতকৰণ কৰে। প্ৰথম দাবীটো সেইটো। দ্বিতীয় দাবীটো হৈছে যে অসমৰ লগতে লখিমপুৰ জিলাতো বিভিন্ন প্ৰান্তত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থতা হৈছে। তাক মানে বচাই ৰাখিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি চৰকাৰলৈ আমি তেওঁলোকলৈ নিবেদন কৰোঁ যে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত তেওঁলোকে এটা বলিষ্ঠ পদক্ষেপ ল'ব। চতুৰ্থ আমাৰ দাবীটো হৈছে যে লখিমপুৰ জিলাত যি বনজ সম্পদ আছে সেই বনজ সম্পদসমূহ চৰকাৰৰ যি ৰয়েলিটি চৰকাৰে পাব লাগে সেই ৰয়েলিটি পোৱাত কিন্তু সম্পূৰ্ণ ব্যৰ্থ হয়। যদি এখন চালান তেওঁলোকে ৰাতিপুৱাই কাটি লয়, সেই চালানখনৰ জৰিয়তে দিনটোৰ কাৰণতে একদম CM বাই CM তেওঁলোকে বনজ সম্পদ আনিবলৈ সক্ষম হয়। তো এই চৰকাৰ প্ৰশাসনৰ থকা অৱস্থাটো তো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক CM ভিজিলেন্সৰ জৰিয়তে আমি দাবী জনাইছোঁ যে তেওঁলোকে এটা দৃষ্টান্তমূলক ব্যৱস্থা লওক, তাক নিৰীক্ষণ কৰক তাত যে কি চলি আছে আমাৰ লখিমপুৰ বনজ সম্পদৰ বিভাগত। আৰু তৃতীয়টো দাবী হৈছে যিসমূহ আমাৰ খিলঞ্জীয়া নিবনুৱা আছে, নিবনুৱাসকলক সংস্থাপনৰ কাৰণে আমি চৰকাৰলৈ এটা দাবী জনাইছোঁ। সিদিনা অসম লখিমপুৰ জিলা সমিতিয়ে মূলতঃ 4টা দাবী স্থায়ী সমাধান বিচাৰি আজি আমি এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছোঁ। বিশেষকৈ অসমৰ বিভিন্ন চৰকাৰী বিভাগত সংগঠিত হোৱা দুৰ্নীতি, উদাহৰণস্বৰূপে মাজুলীত নদী নিষ্কাশনৰ কাৰণে তুনি নদী নিষ্কাশনৰ কাৰণে যি 21 কোটি টকাৰ দুৰ্নীতি সংগঠিত কৰিছে লখিমপুৰৰে এজন ঠিকাদাৰ মহেশ্বৰী উপাধিৰ। এই মহেশ্বৰী উপাধিৰ ঠিকাদাৰজনে কেৱল মাজুলী অসমৰ জাতীয় জীৱনৰ হৃদপিণ্ডস্বৰূপ আৱেগ, অসমৰ সকলো জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ আৱেগ মাজুলী। বান আৰু গৰাখহনীয়াই জুৰুলা কৰা মাজুলীক কেনেকৈ বচাব পাৰি তাৰ কাৰণে প্ৰত্যেকজন অসমীয়াই চিন্তা কৰে। কিন্তু এই বহিৰাগত মহেশ্বৰী উপাধিৰ ঠিকাদাৰজনে তাত এনেধৰণৰ দুৰ্নীতিৰ পোখা মেলিছে যে সামান্য তুনি নদীখন পৰিষ্কৰণৰ কাৰণে 21 কোটি টকাকৈ ধন আবণ্টন পোৱাৰ পাছতো তেওঁ কোনো ধৰণৰ কাম হাতত নলৈ সম্পূৰ্ণ 21 কোটি টকা লুণ্ঠন চলাইছে বুলি তথ্যকাৰে প্ৰচাৰ হৈছে। এই কথাটো আমি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ। তাৎক্ষণিকভাৱে CM ভিজিলেন্স দিব লাগে, দোষীক কাৰ্যত কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি এই মহেশ্বৰী উপাধিৰ ঠিকাদাৰজনক ব্লেকলিষ্টেড কৰিব লাগে। এইজনে কেৱল মাজুলীতে লুণ্ঠন চলোৱা নাই, যি সময়ত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আমি ৰাজপথত বহি আছিলোঁ সেই সময়তে এই ঠিকাদাৰজনে ৰাতি আন্ধাৰৰ সুযোগ লৈ তেওঁ NSPCলৈ বস্তু সৰবৰাহ কৰা, ঠিকা কৰা ইত্যাদি বিভিন্ন ধৰণৰ অসামাজিক কামত জড়িত আছিল বুলি আমাৰ হাতত তথ্য আছে। গতিকে দোষীক উপযুক্ত শাস্তি দিবৰ কাৰণে বিশেষকৈ ৰঙানদী মাজুলীত সংঘটিত দুৰ্নীতিক তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীয়ে CM ভিজিলেন্স দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।